গুৱাহাটীৰ কৃত্ৰিম বান মন্ত্ৰীৰ ভাষণ ভাৰ্চেছ ৰাইজৰ মৰণ বিকাশ আৰু বিকাশ only development and development আজি কপতি সমাধান নহল গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা বহু মন্ত্ৰী আহিল আৰু গল গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে বৰ ভাষণ দিলে পুটি লৈ পেলাই খুব বানপানী চাই আছে এতিয়া আমি এটা টিম আমি বুন্দাজানখন চাবলৈ যাম আমি তেওঁক আমাৰ লগত স্কুটি লৈ পেলাই মাতিছো তেওঁ যে বাকি ওয়াটাৰ লগিং কোট হৈছে এইবিলাক যে খুব চাই পেলাই বিশেষজ্ঞৰ নিচিনা কথা কৈ আছে তেওঁ নিজৰ ঘৰলৈ যোৱা বুন্দাজানখন প্ৰায় 100 ফুট তেওঁ এনক্ৰছ কৰি ঘৰলৈ যোৱা এটা ৰাস্তা পিতৃৰ নামত বনাইছে বুলি আমি গম পাইছো আৰু আমি এটো কথাৰ বিষয়ত আমি কোৰ্টতো এপিল কৰি ৰাখিছো বিধে আঁচনিও ললে সমস্যাৰ কিন্তু সমাধান নহল মাথু ড্ৰেনত পৰি মৃত্যুৰ মুখত পৰিল বহুজন আজিৰ এই প্ৰতিবেদন লৈ নিউজ ওৱান নৰ্থ ইষ্টৰ ষ্টুডিঅত মই নিশিতা কলিতা বাৰিষা আহিলেই জিয়াটো ভুগে গুৱাহাটীৰ জনসাধাৰণে বছৰে বানপানী হোৱা ঠাইৰ সংখ্যা বাঢ়িছে গুৱাহাটীত অপৰিকল্পিত গুৱাহাটী চহৰত এতিয়া চৰকাৰ আৰু জনসাধাৰণ সচেতন হোৱাৰ প্ৰয়োজন অন্যথা এই কৃত্ৰিম বানপানীয়ে অনাগত দিনত এক বিভীষিকাৰ সৃষ্টি কৰিব সমগ্ৰ গুৱাহাটীৰ বান সমস্যাৰ বাবে যিদৰে চৰকাৰী যন্ত্ৰবোৰ দায়ী ঠিক তেনেদৰে আমি নাগৰিকবোৰো কম দায়ী নহয় আমাৰ আত্মকেন্দ্ৰিক স্বভাৱ আৰু স্বাৰ্থপৰতাও তাৰ বাবে দায়ী প্ৰকৃতিক ৰক্ষা কৰি আমি কিমানজনে ঘৰ বনাইছো প্ৰকৃতিৰ বিৰুদ্ধে যুঁজিবলৈ গলে ধ্বংস অনিবাৰ্য আজি সেইটোৱে হৈছে প্ৰকৃতিক যদি প্ৰকৃতিৰ মতে চলিবলৈ দিলোহেতেন আজি গুৱাহাটীৰ এই দুৰৱস্থা নহলহেতেন হাজাৰ বছৰ আগতে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সভ্যতাই দেখুৱাই যোৱা আদৰ্শৰ নগৰ প্ৰণালীক তিলমানো অনুকৰণ কৰিবলৈ সক্ষম নহলো বিল পিটনিৰ ঠাইত উদ্যোগ অট্টালিকা আজি উপৰোক্ত প্ৰতিটো অঞ্চলৰ আগৰ অস্তিত্ব নাই কতো খালী ঠাই নাই কেৱল জন অৰণ্য সকলো পুতি পেলোৱা হল অপৰিকল্পনা দূৰদৰ্শিতাহীনভাৱে ঘৰ সজা হল ৰাস্তা কিমান বহল হব নলাৰ বাবে কিমান বহলকৈ মাটি এৰি দিয়া হব তাৰ কোনো পৰিকল্পনা নোহোৱাকৈ অনুমতি দিয়ে পৌৰ নিগমে ঘৰ বনাবলৈ এতিয়া নলাবোৰ পানী যাবলৈ বনোৱা নহয় কেৱল জাবৰ প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী পেলোৱাৰ বাবে ব্যৱহাৰ হয় ভাবি চাওকচোন গোটেই গুৱাহাটীৰ বাৰিষাৰ পানী এসময়ত সুন্দৰকৈ গৈ দ্বীপৰ বিলত পৰিছিল আজি কোনে বাধা দিছে আমিবোৰেই নহয় জানো হেয়ে কও গুৱাহাটীৰ বানপানীৰ জটিল সমস্যা কংগ্ৰেছ চৰকাৰেই হওক অগপ চৰকাৰেই হওক ভাজপা চৰকাৰেই হওক বা ভৱিষ্যতে কোনো নতুন দলৰ চৰকাৰ আহক কোনেও সমাধান কৰিব নোৱাৰে কাৰণ চৰকাৰৰ অনুমতি সাপেক্ষে মিয়াদী মাটিত সজা ঘৰ অট্টালিকা উদ্যোগ ব্যৱসায় শিক্ষা অনুষ্ঠানবোৰো জানো উচ্ছেদ কৰিব পাৰিব নিশ্চয় কোনো চৰকাৰে নোৱাৰে একমাত্ৰ উপায় কলকাতা মহানগৰৰ দৰে বৃহৎ আৰচিচিৰ ড্ৰেন বনাই ওপৰটো ঢালাই কৰি পানী সৰকিব পৰা চাকনি লগাই দি নলাবোৰ সংলগ্ন কৰি বৰলো শিলহাকুৰ সৈতে সংযোগ কৰক বৰলো শিলহাকু আৰু বাহিনী নৈৰ দুয়োফালৰ অবৈধ দখল উচ্ছেদ কৰি প্ৰয়োজন হলে মিয়াদী মাটি হলেও উপযুক্ত ক্ষতিপূৰণ দি চৰকাৰে ক্ৰয় কৰি 3 গুণ বহল আৰু দকৈ খান্দি সুইচ গেটেৰে বিশাল পাম্প ব্যৱহাৰ কৰি সিঁচি ব্ৰহ্মপুত্ৰত পেলাওক বৰিপাৰাৰ উৰণীয়া সেতুৰ তলৰ পৰা পাণ্ডুৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষলৈ যোৱা পুৰণি ৰেল পথটো আৰু উজান বজাৰৰ পুৰণি ৰেল যোৱা পথটোৰ মাটিখিনিৰ তলেৰে গভীৰ আৰু বিশাল পকীনলা নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ কৰিলে কৃত্ৰিম বানৰ পৰা বহুখিনি সকাহ পোৱা যাব গুৱাহাটীৰ পৰা ভাৰ্গৱ প্ৰতিম বৰাৰ ৰিপৰ্ট নিউজ ওৱান নৰ্থ ইষ্ট গুৱাহাটী